विद्या देखी शक्ति देखी नमस्तुते कल्याणमस्तु বাসাহ গুরুদেব এতিয়া দুয়ো নিজ নিজ আসন গ্রহণ কৰা হাল গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে? আছে গুৰুদেৱ। লব গুৰুদেৱ তুমি গোৱাচোন। ভাল গুৰুদেৱ। ঋকবাদ, ক্ষেত্ৰীয়বাদ, ব্ৰহ্মা, তেজোবাদ, বাদান্তে, ব্ৰহ্মদ্ৰন্তে, সৰ্বস্থানে নিবে। লব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ এইবাৰ তুমি কোৱাচোন। কুশ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ কোৱাচোন
এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰই গুৰুদেৱ। মহৰ্ষি বিশ্বামিত্ৰই। ল'ব, গুৰুদেৱ। তুমি কোৱাচোন, বিশ্বামিত্ৰ মুনিয়ে এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠৰ লগত যুদ্ধত পৰাস্ত হয় গুৰুদেৱ। সুন্দৰ সুন্দৰ বাচা। বাৰু কুশ, গুৰুদেৱ। কোৱাচোন, এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ, হয় হয় বাচা, বাল্যকাণ্ড ৰামায়ণৰ কথা। তোমালোকে দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ। বাচা, ৰামচন্দ্ৰ আৰু কাৰ পিতা? ৰামচন্দ্ৰ। হয়। ৰামচন্দ্ৰটো ৰজা, আৰু ৰজা সকলোৰে পিতা। আমাৰ পিতা নে গুৰুদেৱ? তোমালোকৰ বাৰু, সেইবিলাক কথা তোমালোকে পাছত জানিবা। বাচাহঁত, গুৰুদেৱ। যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিকে প্ৰয়োজনীয়। সেইবাবে বাচাহঁত, তোমালোকক অতদিনে মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। সেয়েহেতু বাচাহঁত, গুৰুদেৱ। আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰথমতে মোৰ সন্মুখত মই শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। সুন্দৰ সুন্দৰ বাচাহঁত, অতি সুন্দৰ। সুন্দৰ অতি সুন্দৰ। সুন্দৰ সুন্দৰ বাচাহঁত, সুন্দৰ সুন্দৰ বাচাহঁত। বাৰু বাচাহঁত, গুৰুদেৱ। আজি তোমালোকক মই কেইটামান বাহু যুদ্ধৰ কৌশল দেখুৱাম। বাহুযুদ্ধ। বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। বাচাহঁত, গুৰুদেৱ। এতিয়া তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। সাৱধান, সাৱধান। সুন্দৰ 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 বাচাহঁত, তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস, তোমালোকে ভৱিষ্যতে হৈ পৰিবা এই জগতৰ একোজন মহাযোদ্ধা।
বাৰু বাচ্চাহঁত গুৰুদেৱ এতিয়া যোৱা কুটিৰত গৈ খন্তেক বিশ্ৰাম কৰা ভাল গুৰুদেৱ বৰা ভাই নাযাবা ইমান সত্য সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম মাত্ৰ এবাৰ দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ নহয় মই পাহৰিছিলোৱেই নহয় অনুক সামান্য বালক প্ৰভু শ্ৰীৰামৰ ৰক্তজাৰ শিৰে শিৰে হৈ প্ৰবাহিত জানকীৰ আশীৰ্বাদ শিৰৰ মুখত তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ ধন্য বাল্মীকি ধন্য বাল্মীকি ধন্য তোমার জীবন